হয় আজি গৰু বিহু আৰু এই গৰু বিহু উপলক্ষে মই বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰৰ চেঙাপাৰা অঞ্চলত প্ৰথমে মই পৰিৱেশ দেখুৱাবৰ কাৰণে মোৰ সহযোগীক অনুৰোধ জনাইছোঁ এয়া হৈছে চেঙাপাৰা অঞ্চলৰ দৃশ্য ইয়াত লাও বেঙেনা হালধি আদি তৈয়াৰ কৰি থকা হৈছে কিছু সময়ৰ পিছতে নদীত গা ধুৱাবলৈ গৰু লৈ যোৱা হ'ব আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাই আছোঁ মোৰ সহযোগী সেই দৃশ্যাংশ দেখুৱাই আছে আৰু সমান্তৰালভাৱে ইয়াৰ এই অঞ্চলৰ লোকৰ লগতো আমি পোনে পোনে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম আজি গৰু বিহু কি ক'ব আপোনালোকে হয় বৰ সুন্দৰ আমাৰ পৰিৱেশ এই পাথৰিঘাটত এটা বৰ সুন্দৰকৈ আমি পৰম্পৰাগতভাৱে এই গৰু বিহুটো উদযাপন কৰা হয় এতিয়া লাও বেঙেনা মাহ হালধি মাখিৰতী এইবিলাক সকলো বস্তু প্ৰস্তুত কৰি থকা হৈছে চুবুৰী মানুহ আহি ইয়াত উদযাপন কৰিছে ইয়াৰ পিছত আমি আকৌ ননৈ নদীলৈ আমাৰ গৰুবিলাক লৈ যোৱা হ'ব আৰু ননৈ নদীত গৈ আমি তাত গৰুখিনিক গা পা ধুৱাই মাহ হালধি সানি গৰুখিনি ঘৰত লৈ অহা হ'ব সন্ধিয়ালৈকে আকৌ মেজি জ্বলাই সন্ধিয়া তাত আমাৰ যিখিনি প্ৰকৃতিৰ বস্তু আছে সেইখিনি তাত দি আকৌ গৰুক ধোৱা হ'ব ধুৱাই পেলাই তেওঁলোকক আকৌ বিহুৱান অৰ্পণ কৰা হ'ব এইখিনিয়ে আমাৰ পৰম্পৰা হয় আমি সমান্তৰালভাৱে দৃশ্যাংশ দেখুৱাই যাম আৰু আই মাতৃসকলে এনেদৰে বিহু আই মাতৃসকলে বিহু পৰিৱেশন কৰি আছে আমি তেওঁৰ মাজত যাব বিচাৰিছোঁ আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাই আছোঁ এগৰাকী আমি যুৱতী আছে আমি তেওঁৰ লগতো কথা পাতিব খুজিছোঁ প্ৰথমে বিহুৰ শুভেচ্ছা জনাইছোঁ কি হয় ধন্যবাদ আমাৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল লগতে আজি এই আমাৰ চুবুৰীৰ মানুহখিনি লগ হৈ প্ৰত্যেকবাৰে এনেকুৱা আয়োজন কৰা যায় আজি মকৰ সংক্ৰান্তিৰ দিনা ননৈ নদীৰ পাৰত নি গৰু গা ধোৱা হ'ব মাহ হালধি লগোৱা হ'ব আৰু এনেকুৱা পৰিৱেশ আমাৰ থাকেই প্ৰত্যেকবাৰে আমি পুনৰবাৰ বিহুৰ মাজত যাব বিচাৰিছোঁ এটা বিহু ভাল বিহু এগৰাকী আমাৰ যুৱক আছে স্থানীয় যুৱক কি ক'ব বিহুৰ কেনেধৰণে বিহুৰ আয়োজন বৰ ধুনীয়া হৈ আছে আমাৰ ইয়াত আপোনালোকে দেখিছে আমাৰ গাঁৱৰ সকলো আই মাতৃ আৰু যুৱক সকলো সমনীয়া ওলাই আহিছে আহি ইয়াত মাহ হালধিৰ ব্যৱস্থা কৰা হৈছে এই মাহ হালধিবোৰ ইয়াত বটি আমাৰ মন্দিৰৰ প্ৰাংগণত বটি আমাৰ সন্মুখতে আছে ননৈ নদী তাত গৈ আমি সকলো গৈ তাত আমি গৰুক গা ধুৱাম দীঘলতি পাতেৰে গৰুবোৰ কোবাই বছৰে বছৰে বাঢ়ি যাবলৈ গৰুৰ পৰা আমি আশীৰ্বাদ ল'ম হয় নিশ্চয়কৈ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা আই সৰু বাপেৰে সৰু আৰু তই হবি বৰ গৰু এনেধৰণৰ বাক্য আৰু আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশৰ মাজত যাব বিচাৰিছোঁ